বিহুৱতী বোৱাৰী সিজন 2ৰ খিতাপ দখল কৰিলে জোনাকশ্ৰী বৰুৱাই। জোনাকশ্ৰী বৰুৱা বোকাখাটৰ বোৱাৰী আৰু এখন 4চকীয়া গাড়ী পুৰস্কাৰ ৰূপে লাভ কৰিলে জোনাকশ্ৰীয়ে। জোনাকশ্ৰীয়ে লগতে লাভ কৰিলে স্মাৰক আৰু প্ৰমাণ পত্ৰ। দ্বিতীয় স্থানত আছে তিনিচুকীয়াৰ সীমা মৰণ শইকীয়া। সীমাই লাভ কৰিছে নগদ 50,000 টকা, স্মাৰক আৰু প্ৰমাণ পত্ৰ। তৃতীয় স্থানত গুৱাহাটীৰ বোৱাৰী কস্তুৰী কলিতা। কস্তুৰী কলিতালৈ নগদ 25,000 টকা, স্মাৰক আৰু প্ৰমাণ পত্ৰ। আন তিনিগৰাকী ফাইনেলিষ্টক নগদ 10,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু তিনিগৰাকীয়ে লাভ কৰিছে একোটাকৈ স্মাৰক আৰু প্ৰমাণ পত্ৰ। ভয় লাগিছে, অলপ ভয় লাগিছে, একো ক'বলৈ মন যোৱা নাই। তোমাৰো ভয় লাগিছে নে? হয় হয়, বহুত ভয় লাগিছে। ভয় লাগিছে, ভয় লাগিছে। কস্তুৰী ভয় লাগিছে ৰিম্পিবা। ভয় লাগিছে, আটাইৰে ভয় লাগিছে। ঋতুস্মিন, এই বটাটি ঘোষণা আমাৰ বাইদেউকে কৰিব দিওঁ নেকি? পুৰবিবাহ সদায় এই বেয়া কামটো মই কৰি নাথাকো জানো? ডাক্তৰ বিদ্যাৱতী শৰ্মা সোঁৱৰণী তৃতীয় শ্ৰেষ্ঠ বিহুৱতী কোন হৈছে আমি ঘোষণা কৰিম। আৰু এইখিনিতে আৰু এটা ঘোষণা কৰি লওঁ যে যি তিনিগৰাকীয়ে বঁটা পাব, বাকী থকা তিনিগৰাকী তেওঁলোককো আমাৰ NB নিউজৰ ফালৰ পৰা 10,000 টকাৰ আৰ্থিক পুৰস্কাৰ আমি এইখন মঞ্চতে ঘোষণা কৰিম। কোনো যাতে খালী হাতেৰে যাব নালাগে। কিন্তু এই মুহূৰ্তত আমি আহিছোঁ ডাক্তৰ বিদ্যাৱতী শৰ্মা সোঁৱৰণী তৃতীয় শ্ৰেষ্ঠ বিহুৱতী ছেকেণ্ড ৰানাৰ্ছ আপ কোন হৈছে সেয়া ঘোষণা কৰিব আমাৰ পুৰবী বাইদেৱে। তাৰ পূৰ্বে আমি ঢুলীয়া দলটোক মঞ্চলৈ মাতিছোঁ। নগদ 25,000 টকাৰ পুৰস্কাৰ আৰু সেই সময় আমাৰ হাতত আহি পৰিছে। আমি ছেকেণ্ড ৰানাৰ্ছ আপ কোন বিহুৱতী বোৱাৰী ছিজন 2 2025ৰ সেই নাম আমি ঘোষণা কৰিবলৈ গৈ আছোঁ। আৰু সফৰ ইজি প্ৰেজেন্স বিহুৱতী বোৱাৰী ছিজন 2 ছেকেণ্ড ৰানাৰ্ছ আপ পুৰবিবাহ। ছেকেণ্ড ৰানাৰ্ছ আপৰ নামটো ঘোষণা কৰিব লৈছোঁ। তাৰ আগতেই মই প্ৰত্যেকগৰাকী বিহুৱতীক বহুত বহুত মৰম আৰু শুভেচ্ছা জনাইছোঁ দেই। আৰু তোমালোকে যে এই মঞ্চখনত যে ইমানবোৰ নাচনীৰ মাজত, ইমানবোৰ বিহুৱতী বোৱাৰীৰ মাজৰ পৰা আমি বাছি বাছি ছগৰাকীক যে আজি একেলগে যে থিয় হৈছোঁ ন, সেইখিনি বহুত ডাঙৰ কথা হয়নে? আৰু সকলোৱে নিজৰ নিজৰ আসনখনত নিজে নিজে একোগৰাকী সুদৰ্শন বিহুৱতী দেই। মনত দুখ কৰিব নালাগে। আমাৰ হিমাদ্ৰী ইমান বেছি কান্দি আছে। যি নহওক পলম নকৰোঁ। দ্বিতীয় ৰানাৰ্ছ আপ হৈছে গুৱাহাটীৰ বোৱাৰী কস্তুৰী কলিতা। আমি কস্তুৰী কলিতালৈ অশেষ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফিৰোজ আহমেদ ডাঙৰীয়া আছে আনফাৰ ছুপাৰ 50 ডিৰেক্টৰ। শ্ৰেষ্ঠ বিহুৱতী গুৱাহাটীৰ বোৱাৰী কস্তুৰী কলিতা। লগত এখন মানপত্ৰ আছে। আৰু লগত এটা ট্ৰফি আছে। আমি PWDৰ NHO চিফ ইঞ্জিনিয়াৰ দেৱজিৎ দাস ডাঙৰীয়াক আহ্বান জনাইছোঁ সেই ট্ৰফি প্ৰদান কৰিবলৈ। লগতে 25,000 টকাৰ এখন চেক ট্ৰফি আগবঢ়াইছে। লগত এখন 25,000 টকাৰ চেক আছে। সেই চেকখনো আমি আগবঢ়াম। ডাক্তৰ বিদ্যাৱতী শৰ্মা সোঁৱৰণী তৃতীয় শ্ৰেষ্ঠ বিহুৱতী সন্মান গুৱাহাটীৰ বোৱাৰী কস্তুৰী কলিতা। আমি মাইক্ৰফোনটো অকণমান যদি দিব পাৰোঁ ৰিম্পী কস্তুৰীলৈ। পোনপ্ৰথমে মই NB নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এনেকুৱা এখন মঞ্চ দিয়াৰ বাবে। আমাৰ বোৱাৰীসকলৰ বাবে আগৰ পৰা আৰম্ভণিৰে কৈয়ে আহিছোঁ, এনেকুৱা এখন মঞ্চ মানে আমাৰ সপোনৰো বাহিৰত। মানে বিয়াৰ আগলৈকে যদিও নাচিছিলোঁ, বিয়াৰ পিছত নাচিম বুলি কেতিয়াও ভবাই নাছিলোঁ। যোৱাবাৰ গম পোৱাত অলপ পলম হৈ গ'ল। এইবাৰ কিন্তু দেৰি নকৰিলোঁ আৰু চিধা ইয়ালৈ গুচিয়ে আহিলোঁ। আৰু আহ্বান জনাম যে আগন্তুক ধৰক ছিজন 3লৈকে সকলো বোৱাৰী যাতে এনেকৈ ওলাই আহে, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ কস্তুৰী। ঋতুস্মিন, তেনেহ'লে
প্ৰথম ৰানাৰ্ছ আপ এতিয়া প্ৰয়াত ৰামদৰজ যাদৱ সোঁৱৰণী দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতী কোন হ'ব কোন হ'ব বাৰু আমি নামটো ঘোষণা কৰাৰ আগতে দুগৰাকী বিশিষ্ট ব্যক্তিক আমি মঞ্চলৈ আমন্ত্ৰণ জনাব লাগিব আমাৰ মাজত আছে ঋষিৰাজ বৰকটকী ডাঙৰীয়া আমাৰ মাজত আছে শশাংক সিং ডাঙৰীয়া আমি দুয়োজনকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰয়াত ৰামদৰজ যাদৱ সোঁৱৰণী দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতী ফাৰ্ষ্ট ৰানাৰ্ছ আপ কোন হ'ব 5 গৰাকী বাকী আছে তাৰ মাজতেই দ্বিতীয় পুৰস্কাৰ নগদ 50,000 টকা মানপত্ৰ ট্ৰফি ক্ৰাউন সকলো আছে এবাৰ নামটো ৰিম্পী কোনে ঘোষণা কৰিব এইবাৰ আমাৰ বিহুৱতী বোৱাৰী ছিজন 2 ফাৰ্ষ্ট ৰানাৰ্ছ আপ দীপজ্যোতি দা এই কামখিনি আপুনিয়ে কৰক আৰু ধন্যবাদ ৰিম্পী আৰু ঋতুস্মিন আৰু কস্তুৰীক বাদ দি বাকীকেইগৰাকীক আকৌ এবাৰ শুভেচ্ছা দিছোঁ কস্তুৰীক শুভেচ্ছাটো হৈ গ'ল বাকীকেইগৰাকীক শুভেচ্ছা দিছোঁ আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিব যে আপোনালোকে গোটেইকেইগৰাকীয়ে বিজয়ী গীতমণি বাই বহুত আগতে কৈছে 370গৰাকীৰ পৰা আহি পেলাই আজি মঞ্চত এই 5গৰাকী থিয় হৈছে মানে সকলো বিজয়ী তাত আধা নম্বৰ 1 নম্বৰ ইফাল সিফাল হ'ব পাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপোনালোক বেয়া নাছে গতিকে মন কোনো বেয়া নকৰিব সকলো বিজয়ে সকলোৱে এনেকৈ বিহু নাচৰ চৰ্চা কৰি যাব এতিয়া মই নামটো ঘোষণা কৰি দিওঁ বিহুৱতী বোৱাৰী ছিজন 2ৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ হ'ল তিনিচুকীয়াৰ বোৱাৰী সীমা মৰণ শইকীয়া প্ৰয়াত ৰামদৰজ যাদৱ সোঁৱৰণী দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতী তিনিচুকীয়াৰ বোৱাৰী সীমা মৰাণ শইকীয়া আমি সীমা মৰাণ শইকীয়া কিছু আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ হিমালে বহুত বহুত শুভেচ্ছা হিমা ঋষিৰাজ বৰকটকী ডাঙৰীয়াক আমি এই সন্মান যাচিবলৈ অনুৰোধ জনাইছোঁ এয়া প্ৰয়াত ৰামদৰজ যাদৱ সোঁৱৰণী দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতীৰ সন্মান আগবঢ়োৱা হৈছে তিনিচুকীয়াৰ বোৱাৰী সীমা মৰাণ শইকীয়ালৈ আৰু এই ট্ৰফিটো আগবঢ়াইছে শশাংক সিং লগতে 50,000 টকাৰ এখন চেক আগবঢ়াব শশাংক সিং আমি ঋষিৰাজ বৰকটকী আৰু শশাংক সিং ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ আৰু বাকী থকা 4গৰাকী ৰিম্পী সন্মুখলৈ মাতো নেকি বাকী থকা 4গৰাকীক আমি সন্মুখলৈ মাতিবই লাগিব নহয় জানো কাৰণ এওঁলোক 4গৰাকীৰ মাজৰ পৰাই আজি হ'ব এগৰাকী সফাৰিজি প্ৰেজেন্স বিহুৱতী বোৱাৰী ছিজন 2 প্ৰথমগৰাকী বিহুৱতী বোৱাৰী আমি অকণমান সন্মুখলৈ মাতো হিমাদ্ৰী দত্ত হাজৰিকা অকণ সন্মুখলৈ আহিব টবি খঙীয়া বৰা সন্মুখলৈ আহিব জোনাকশ্ৰী বৰুৱা আৰু মৌচুমী তায়ে সোণোৱাল কোন হ'ব বাৰু কোন হ'ব এই 4গৰাকীৰ মাজৰ পৰাই আজি আমাৰ সেই গাড়ীখন কোনোবাই লৈ যাব কিন্তু দেই আৰু এই 4গৰাকীৰ মাজৰ পৰাই আজি আমি কোন জয়ী হ'ল সেয়া গম পাম কিন্তু তাৰ পূৰ্বে আমি 3গৰাকী বিশেষ ব্যক্তিক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমি এনবি নিউজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰীযুত নৃপেন দাস ডাঙৰীয়া তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এনবি নিউজৰ সঞ্চালিকা শ্ৰীযুতা মন্ত্ৰী দাস ডাঙৰীয়ানী বাইদেউ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এনবি নিউজৰ ভিপি শ্ৰীযুত ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়া আৰু বাকী যি 3গৰাকী ৰৈ যাব তেওঁলোককো আমি 10,000 টকাৰ এটা অনুদান আগবঢ়াম এটা পুৰস্কাৰ থাকিব আমাৰ মাজৰ পৰা আৰু এই মুহূৰ্তত আমি চূড়ান্ত ফলাফলৰ দিশে আগবাঢ়িছোঁ 2025 বৰ্ষৰ বিহুৱতী বোৱাৰী ছিজন 2ৰ জয়ী কোন হ'ব এতিয়া মই ক'ব লাগিবনে এয়া মই নিপেন ছাৰকে ক'বলৈ অনুৰোধ জনাম আপুনিয়ে ক'ব লাগিব নহ'লে মোক খুব বেয়া পাব আৰু যিগৰাকীৰ নাম আমি কম তেওঁ আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ প্ৰথমতে মই ইয়াত উপস্থিত
সকলোকে NB নিউজৰ ফালৰ পৰা মোৰ কৃতজ্ঞতা জনাইছোঁ। আচলতে আজি ইমান ছাছপেন্স হৈছে, মোৰে নিজৰে উশাহ নিশাহ বন্ধ হৈ যাব লগা নিচিনা হৈছে। 6জনীক দেখা পায়, গোটেইকেইজনী কান্দি আছে। আচলতে যদিও আমি প্ৰতিযোগিতা কৰিছোঁ, NB নিউজৰ প্ৰয়াসটো আছিল কি যে যিখিনি আমাৰ বিহুৱতী আমাৰ মানে তেওঁলোকে বিয়াৰ আগত যিখিনি নাচিছিল আৰু বিয়াৰ পিছত বহুত দুখ কৰি থাকে যে আমি বিহু নাচিব নাপাওঁ, বিহু নাচিব নাপাওঁ, সেইখিনিক মই উলিয়াই আনিবৰ কাৰণে আমি NB নিউজে প্ৰয়াস কৰিছিলোঁ। আৰু এই অনুষ্ঠানটো ইমান ডাঙৰ হৈ গ'ল। এতিয়া প্ৰথম বছৰতে 220 গৰাকী জইন কৰিছিল, এইবাৰ প্ৰায় 370 গৰাকী নাচনী আমাৰ তাত জইন কৰিলে। আৰু খগেন দাই অলপ আগত কৈছে যে এদিন আচলতে মই খগেন দাক কৈছিলোঁ যে আপুনি এটা এনাউন্সমেণ্ট কৰি দিয়ক, যিবিলাকে এইবাৰ NB নিউজৰ বিহুৱতী বোৱাৰীত জইন কৰিব মোৰ নাম্বাৰত যোগাযোগ কৰক। আৰু মোক খগেন দাই কোৱা মতে তেওঁ 2 দিন শুব পৰা নাছিল, গোটেই ৰাতি তেওঁৰ তাত ফোন আহে আৰু তেওঁ কৈছে যে মই ফোনটো বন্ধ নকৰোঁ, অন কৰি থৈ দিওঁ আৰু মই শুব নিদিয়েগৈ। ৰাতি বোলে 12টা বজাতো তেওঁক ফোন কৰে বোৱাৰীবিলাকে যে ছিষ্টেমটো কি জইন কৰা। তাৰপিছত খগেন দাই এদিন মোক খুব গালি দিলে যে এইটো কি কৰিলে আপুনি মোক, একদম বৰ মই থাকিব নোৱাৰোঁ, প্ৰগ্ৰেমতো যাব নোৱাৰোঁ। যি হওক, ইমান অসমৰ ৰাইজে আমাক মৰম জনাইছে, তাৰ বাবে মই সমূহ ৰাইজক ধন্যবাদ জনালোঁ। আৰু মই ভাবিছোঁ NB নিউজ আমি ছাকচেছ হৈছোঁ। আৰু এইটো এটা প্ৰথম বছৰ আমাৰ কাৰণে এটা কল্পনা আছিল। মই, ঋতুস্মিন, আমাৰ দীপজ্যোতি পূৰবী বাইদেউ আৰু অসীম গগৈ, আমি কেইজনে আলোচনা কৰিছিলোঁ আৰু দীপজ্যোতি আৰু অসীমে কৈছিল যে দাদা এইটো কৰিব পৰা যায়, চলিব। যি হওক, মই আশা কৰিছোঁ এইবাৰ 370 গৰাকী জইন কৰিছে। অহবাৰ যিটো আমি ছিজন 3 কৰিম তাত 1000 নাচনী আহিব। NB নিউজ ছাকচেছ হৈছে কাৰণ মই এইটোৱে দেখুৱাব খুজিছোঁ যে আমাৰ বিহুটোতো অতি উচ্চ মানদণ্ডৰ এটা অনুষ্ঠান, সাংস্কৃতিক এটাই। আৰু এইখিনি যে আমি বোৱাৰীবিলাকেও যে কৰিব পাৰে, আৰু আজি যিখিনি আমাৰ ইয়াত বোৱাৰী অংশগ্ৰহণ কৰিছিল বা আজি যি 6 গৰাকী নাছিলে, তেওঁলোক কোনো গুণে কম নহয়। আৰু আটাইকেইগৰাকীয়ে মই এটা অনুৰোধ জনাইছোঁ, আপোনালোকে মনত অকণো ব্যথা নকৰিব, অসন্তোষ নকৰিব। আমাৰ দৃষ্টিত, মোৰ দৃষ্টিত, NB নিউজৰ দৃষ্টিত আৰু ইয়াত উপস্থিত ৰাইজৰ দৃষ্টিত আপোনালোক আটাইকেইগৰাকীয়ে চেম্পিয়ন। আমাৰ জাৰ্জে অলপ আগত কৈছে যে 1 নম্বৰ 2 নম্বৰৰ মাজৰ ডিফাৰেঞ্চ আছে, কিন্তু আমি তেওঁলোকো চিলেকশ্যন কৰিব পৰা নাই। মই ইয়াত কেইবাদিনো আহিছিলোঁ, প্ৰতিদিনেই মোক দীপজ্যোতি আৰু পূৰবী বাইদেৱে কয় যে বহুত টাফ কম্পিটিশ্যন, আমি কেনেকৈ চিলেক্ট কৰিম এইবাৰ ভাবিব পৰা নাই। আৰু এইখিনিতে আমি আপোনালোক আমাৰ ফালৰ পৰাই কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে ইমান মৰম দিলে আমাক। যি হওক, মই বেছি দীঘলীয়া নকৰোঁ। এতিয়া মই খুব কষ্টৰে নামটো ঘোষণা কৰিব ওলাইছোঁ। স্বৰ্গীয় উপেন চন্দ্ৰ দাস শুৱনি শ্ৰেষ্ঠ বিহুৱতী আৰু এইবাৰৰ বিজেতা। হয়, এইবাৰৰ NB নিউজৰ যিটো বিহুৱতী বোৱাৰী আমি ছিজন 2 কৰিছোঁ, তাত শ্ৰেষ্ঠ বিহুৱতী বোৱাৰী হৈছে বোকাখাটৰ বোৱাৰী জোনাক্ষী বৰুৱা। এইগৰাকী জোনাক্ষী বৰুৱা, বোকাখাটৰ বোৱাৰী। আমি জোনাক্ষীক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। স্বৰ্গীয় উপেন চন্দ্ৰ দাস শুৱনি শ্ৰেষ্ঠ বিহুৱতী। বিহুৱতী বোৱাৰী 2025-ৰ চূড়ান্ত বিজয়ী বোকাখাটৰ বোৱাৰী জোনাক্ষী বৰুৱা। লগতে এটা ট্ৰফি আৰু গাড়ীৰ চাবি আমি লৈ আহিছোঁ। মৌচুমী তায়ে সোণোৱাল, টবি খঙীয়া বৰা, হিমাদ্ৰী দত্ত হাজৰিকা, তেওঁলোকলৈও আমাৰ ফালৰ পৰা বিশেষ পুৰস্কাৰ আগবঢ়াইছোঁ।
প্ৰথমে আমি মৌচুমী তায়ে সোণোৱালক অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। মানপত্ৰ আৰু এটা ট্ৰফি আমাৰ তিনিগৰাকী বিচাৰক মণ্ডলী একাধিক্ৰমে তেওঁলোকক আগবঢ়াব। দুলীয়াজনৰ বোৱাৰী মৌচুমী তায়ে সোণোৱাল, মানপত্ৰ, ট্ৰফি আৰু নগদ 10,000 টকা। আমি পূৰবী বাইদেউক অনুৰোধ জনাইছোঁ। আমি টপি খঙীয়া বৰাক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ দীপজ্যোতি হাজৰিকাই তেখেতক ট্ৰফি, চাৰ্টিফিকেট আৰু 10,000 টকাৰ নগদ পুৰস্কাৰ আগবঢ়াব। আৰু ডিব্ৰুগড়ৰ বোৱাৰী হিমাদ্ৰী দত্ত হাজৰিকা তেখেতক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। খগেন গগৈ ডাঙৰীয়া আছে। এয়া হিমাদ্ৰী দত্ত হাজৰিকা ডিব্ৰুগড়ৰ বোৱাৰী। আটাইকেইগৰাকীকে আমি 4ৰ্থ স্থানত ৰাখিছোঁ। আমি জোনাক্ষী বৰুৱা, সীমামৰণ শইকীয়া আৰু কস্তুৰী কলিতাক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ একেলগে। আৰু আমাৰ বিহুৱতী বোৱাৰী 2025-ৰ এই তিনিগৰাকী চূড়ান্ত বিজয়ীক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।